वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 9 ৰ মেথছৰ চেপ্টাৰ 2 বহুপদ যেটো চেপ্টাৰ আছে এই চেপ্টাৰৰ অনুশীলনী 2.3 ইয়াৰ আগতে চেপ্টাৰ 1 ৰ আৰু ৰিভিজনৰ আৰু চেপ্টাৰ 2 2.1 2.2 আলোচনা কৰিছো যদি তোমালোকে ভিডিওবোৰ চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ এনসাৰ এটো ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা তোমালোকক যদি সায়েন্সৰ কাৰণে MCQ লাগে আজিকালি তোমালোকে গমে পাইছা সায়েন্সত কেনেকুৱা ধৰণৰ MCQ আহিব আৰু কি পৰিৱৰ্তন হৈছে তো নতুন নিয়মতে মই MCQ বোৰ চেপ্টাৰ वाइज সাজি উলাইছো যদি তোমালোকৰ PDF ফাইল লাগে PDF ফাইল পাই যাবা তোমালোকে ভিডিওটো হেকলৈকে চাই থাকা PDF ৰ কাৰণে তোমালোকক লিংকো প্ৰভাইড কৰিম বা তোমালোকে কেনেকৈ PDF ফাইল পাবা মই তোমালোকক WhatsApp নম্বৰ দি দিম WhatsApp কৰিবা আমাৰ ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 2.3 যেটো প্ৰথম প্ৰশ্ন আছে হেতুত কি কৈছে x³ + 3x² + 3x + 1 ক তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষবোৰ নিৰ্ণয় কৰা মানে কি অবশেষ থাকে ভাগশেষ থাকে বা বাকি থাকে সেইখিনি আমি নিৰ্ণয় কৰিব লাগে যত আমাৰ এটো বহুপদ দিয়া আছে এই বহুপদৰে আমি এটোক হৰণ কৰিব লাগে তে ইয়াতে চোৱা যেটো বহুপদ দিয়া আছে হেতুক আমি ধৰি লম এটা আমি px বুলি ধৰো let px = এটো x³ + 3x² + 3x + 1 আৰু যেটো আমাৰ ভাজক দিয়া আছে হেতুক আমি কি বুলি ধৰিম gx বুলি ধৰিম তো gx এটো কিমান দিয়া আছে 1 দিয়া আছে x + 1 দিয়া আছে এটা এই gx ৰ প্ৰথমত আমি শূন্য উলাই লম মানে gx = আমি কি উলাই লম 0 মানে এটো কি আহিব x + 1 = 0 মানে x = এটো প্লাস আছে এটো খুফালে নিলে কি আহিব -1 আহিব তো ইয়াৰে পৰা আমি x ৰ ভ্যালু কিমান পালো -1 পালো এতিয়া এই -1 টো আমাৰ যেটো px আছে আমি তাতে বহাই দিম তাতে বহাই দিয়াৰ পিছত আমি যেটো ভ্যালু পাম হেতু আমাৰ কি হ'ব आंसर হ'ব বুজি পালানে আৰু এটো তোমাৰ শূন্য কেনেকৈ উলিয়া হয় 2.2 যেটো এক্সারসাইজ আছে সেই এক্সারসাইজত আমি আলোচনা কৰিছো যদি ভিডিও চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা এতিয়া চোৱা x ৰ ভ্যালুটো আমি বহাই দিম এতিকে therefore এটো p - 1 এটা আমি যত x আছে এটো সমীকৰণত তাতে আমি -1 বহাই দিম এটো -1³ + 3 * -1 whole square plus 3 * -1 এটো +1 এতিয়া চোৱা -1³ কৰিলে কিমান আহিব -1 আহিব আৰু প্লাস এতে -1 whole square কৰিলে 1 হয় তো 1 * 3 3 হ'ব এতে -1 আছে তো -1 * 3 তো -3 এটা আহিব +1 এতিয়া যিকেটা পজিটিভ টার্ম আছে সেইকেটা তুমি আগতে কি কৰিব লাগিব প্লাস কৰিব লাগিব তেতে সো এটো এটো 3 আছে সরি 3 আছে আৰু ইফালে +1 আছে তো 3 + 1 4 হল আৰু এটো মাইনাস তো -1 আৰু -3 কিমান হ'ব -4 হ'ব এতে 4 ৰ পৰা 4 গলে কিমান থাকে 0 থাকে এটা আমাৰ आंसर therefore এটো ভাগশেষ ওলাবলৈ দিছিল তো ভাগশেষ = আমি কিমান পালো 0 পালো এটো আমাৰ आंसर হৈ গল তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো চোৱা এতে আমাৰ দিয়া আছে x - 1/2 হয় তো এটো ধৰি লোৱা let px = এটো x³ + 3x² + 3x + 1 আৰু এটো আমাৰ যেটো দিয়া আছে হেতু তুমি gx বুলি ধৰা x - 1/2 এতিয়া আমি gx ৰ কি উলাব লাগিব শূন্য উলাব লাগিব তো gx ৰ ভ্যালু দিয়া আছে x - 1/2 = 0 তাৰ মানে x = এটো কিমান আহিব 1/2 আহিব কাৰণ এতে মাইনাস আছে এটো হোৱালে নিলে প্লাস হৈ যাব এতিয়া আমাৰ যেটো px বহুপদ আছে হেতুত আমি কিমান বহাই দিম যত x আছে তাতে আমি 1/2 বহাই দিম তো প্ৰথমত আছে x³ মানে এটো হইব 1/2³ plus 3 * 1/2 whole square plus 3 * 1/2 plus 1 এটো আহিব কিমান চোৱা 1³ মানে 1 হয় আৰু 2³ মানে কিমান হয় 8 হয়
এইটো চোৱা তোমালোকে পঢ়িছা যেটো ৰিভিজন চেপ্টাৰ আছে হেতুটো পঢ়িছা এটো কিউব থাকিলে এটা আমাৰ ফৰ্মুলা আছে হেতু a/b হোল টু দি পাৱাৰ m যদি থাকে তার মানে কি হয় a টু দি পাৱাৰ m ডিভাইডেড বাই b টু দি পাৱাৰ m তার মানে যেটো পাৱাৰ থাকে হেতু a ও পাব b ও পাব দুটাই পাৱাৰ পাব তেতে কিউব আছে তো কিউব টু 1 এও পাব মানে 1 ৰ সূচক কিউব হ'ব 2 ৰ কিউব বা 2 ৰ সূচক কিউব হ'ব বা 3 হ'ব তো 2 কিউব মানে 8 হয় বুজি পালা ইয়াতে সোৱা 1 স্কয়ার মানে 1 হয় তো 3 into 1 মানে কি 3 আৰু 2 স্কয়ার মানে কি হয় 4 প্লাস এতে 3 into 1 মানে 3 divided by 2 এতে প্লাস কি আহিব 1 আহিব বুজি পালানে এতিয়া সোৱা এটা আমি 842 এই গুটেই গেটাৰ আমি এলসিয়াম লম তো 842 এই তিনিওটাৰ এলসিয়াম কিমান আহিব 8 আহিব বুজি পালানে এতিয়া ইয়াৰ তলতো 1 আছে তো এটো আমি ধৰি লৈছো 8 হ'ব এতিয়া তুমি কি কৰিব লাগে এই 8 ক 8 ৰে হৰণ কৰা যিমান পাম হেতু আমি ওপৰৰ কেটা পূৰণ কৰিম তো 8 ৰ মাজতে 1 বাৰ আছে তো 1 1 যা 1 হয় তেতিয়া তোমাৰ এটো 4 8 ৰ মাজত 2 বাৰ আছে তো 2 3 গুণ কিমান হ'ব 6 হ'ব আৰু 8 এটোৰ মাজত কেইবাৰ আছে 2 8 ৰ মাজত আছে 4 টাইমছ আছে তো 4 3 জাৰ কিমান হ'ব 12 হ'ব প্লাস এতে 1 8 ৰ মাজত 8 টাইমছ আছে তো 8 1 জাৰ 8 বুজি পালানে এতিয়া সোৱা ওপৰৰ গুটেকেটা প্লাস কৰি দিয়া যিকেটা লগত আছে হেকেটা প্লাস কৰা এটা প্লাস কৰিলে কিমান আহিব এটা সোৱা 12 8 20 26 কিমান হল 26 আৰু 1 মানে আহিল 27 আৰু ডিভাইডেড বাই কি আহিল 8 আহিল এটো आंसर আমাৰ therefore এটা আমি ভাগশেষ পালো ভাগশেষ ইকুয়াল টু কিমান পালো 27/8 এটো आंसर বুজি পালানে ইয়াৰ পিছত চাও আমি তাৰ পিছত টুত কিমান আছে এটোত আছে তোমাৰ এটো আছে ডাইৰেক্টলি x আছে হয়নে তেতে x যদি থাকে এটো সা এটো x যদি থাকে আমি হেতু প্ৰথমতে ধৰি লও লেট এটো px = এটো কিমান আছে এটো আছে x³ + 3x² + 3x + 1 আৰু এটোক আমি gx বুলি ধৰো gx = x দি আছে তো gx ৰ 0 লোৱা gx = 0 মানে gx মানে কি আছে x = 0 মানে x ৰ ভ্যালু আমি কিমান পালো 0 পালো তো therefore তুমি p0 কিমান আহিব এটোত বহাই দিম আমি সবা 0³ + 3 into 0² + 3 into 0 + 1 এটা 0³ মানে 0 এটো 0² মানে 0 0 into 3 মানে 0 3 into 0 মানে 0 এটো +1 তেতে আমি ডাইরেক্টলি কিমান পালো +1 পালো এটোই হ'ব আমাৰ ভাগশেষ therefore এটো ভাগশেষ ইকুয়াল টু কিমান পালো 1 পালো এটো আমাৰ आंसर বুজি পালানে একেবাৰে ইজি হয় তাৰ পিছত 4 নম্বৰটো সোৱা এটো তুমি ধৰি লোৱা লেট px এটো আমাৰ বহুপদ প্ৰশ্নত দিয়াই আছে এটো x³ + 3x² + 3x + 1 আৰু এটোক তুমি gx বুলি ধৰা এটো x + কিমান দি আছে পাই দি আছে therefore gx ৰ শূন্য লোৱা gx = 0 তাৰ মানে gx ৰ ভ্যালু কিমান দি আছে এটো x + পাই = 0 মানে এটা আহিব x = কি আহিব -পাই আহিব বুজি পালানে এটো প্লাস আছে এটো হিবালে নিলে মাইনাস হৈ যাব তো therefore এটো p - পাই যত যত x আছে তাতে আমি -পাই বহাই দিম এটো আহিব -পাই³ প্লাস 3 into -পাই² প্লাস 3 into এটো আহিব -পাই + 1 এতে -পাই³ মানে কি এটো -পাই³ এতে প্লাস এতে সা পাই স্কয়ার আছে তো মাইনাস আছে তো -2 স্কয়ার হলে প্লাস হৈ যায় তো ইফালে আছে 3 মানে এটা আহিব 3 পাই স্কয়ার হয় আর এতে মাইনাস আছে তো মাইনাসে প্লাসে -3 into পাই আর ইফালে প্লাস 1 এটাই आंसर হয় এটো কোনটোৰ লগত প্লাস নহয় মাইনাস নহয় তো therefore এটো আমি পালো ভাগশেষ আমি কিমান পালো -পাই³ প্লাস 3 পাই স্কয়ার - 3 পাই + 1 এটো आंसर
বুজি পালানে 5 নাম্বাৰটো চোৱা এটা তো ধৰি লোৱা লেট এটো px is equal to x cube plus 3x square plus 3x plus 1 আৰু এটুক তুমি gx বুলি ধৰা এটো আহিব 5 plus 2x এটা তুমি gx ৰ শূন্য লোৱা gx is equal to 0 and এটা আহিব 5 plus 2x is equal to 0 মানে 2x is equal to -5 এটা প্লাস আছে এটো ওফালে নিলে মাইনাস হ'ব তো x is equal to -5 বাই কিমান পালো 2 পালো বুজি পালা এতিয়া আমি এটো ইয়াতে বহাই দিম এটো ভ্যালু therefore p -5 by 2 এটো আহিব -5 by 2 whole cube plus 3 into -5 by 2 square plus 3 into -5 by 2 plus 1 বুজি পালানে এতিয়া তোমার ইফালে এটো সোয়া ইফালে আমার জিমান আহিছিল মই তার পিছৰ পৰা কৰি আছো এটো সোয়া এটা আমার কি আছিল এখানে সোয়া এটো এখানে তোমালোকে তলে তলে লিখি যাবা এখানে এটো সোয়া এতে তোমার -5 কিউব আর ডিভাইডেড বাই কিমান আছে 2 আছে তো ইয়াতে সোয়া 2 কিউব মানে কিমান আহিব 8 আহিব আৰু 5 কিউব মানে কিমান 5 5 * 25 তো 25 * 5 = 125 এতে মাইনাস আছে গতিকে ইয়াতেও মাইনাস আহিব প্লাস এতে -5 আছে এটো 3 * -5 স্কয়ার আছে তো মানে এটো কিমান আহিব 25 আহিব প্লাস হ'ব আৰু 2 2 যা কিমান হ'ব 4 প্লাস এটো এটো মাইনাস আহিব কাৰণ ইয়াতে মাইনাস আছে তো 3 * 5 এটো আহিব -15 divided by 2 তো প্লাস কিমান আহিব 1 আহিব তো 1 ৰ তলত 1 আছে তো এটো এতিয়া আমি কি কৰিম এই গোটেইকেইটাৰ এলসিয়াম লম চাবা এটা 3 4 2 1 এই গোটেইকেইটাৰ এলসিয়াম কিমান আহিব 8 আহিব বুজি পালা এটা 8 ৰ মাজত 8 একবাৰ আছে তো এটো আহিব -125 প্লাস এটো 25 3 * 75 হয় তো 75 আগতে লিখি ললো আৰু 4 আছে দুইবাৰ হয়নে এটার ভিতরে 4 দুইবার আছে তো হে দুইরে একটু মাল্টিপ্লাই হবো +2 মাইনাস এফালে 2 আছে 8 এর ভিতৰত কেইবার 4 বার আছে তো এটো আমার 15 এর লগত মাল্টিপ্লাই হৈ যাব আৰু প্লাস 1 এর ভিতৰত 8 বার আছে তো 1 * 8 8 বুজি পালানে এটা সো এটো -125 প্লাস এটো কিমান আহিব 5 2 * 10 0 এটো রিমাইন্ডার 1 হল 7 2 * 14 আর 1 15 এটো মাইনাস এটো আহিব 60 এটো প্লাস 8 এটো ডিভাইডেড বাই 8 হ'ব এতিয়া যেকেটা প্লাস আছে হেকেটা প্লাস কৰিম আৰু যেকেটা মাইনাস আছে হেকেটা মাইনাস কৰি দিম এতে তোমাৰ 150 আৰু ইফালে আছে 8 মানে 158 মাইনাস এফালে আছে -125 আৰু এফালে আছে -60 তো 125 এর লগত 60 প্লাস কৰি দিয়া এটো কিমান আহিব 581 এটা আহিব -185 ডিভাইডেড বাই 8 এতিয়া তুমি 185 এর পৰা 158 মাইনাস কৰা এটো কিমান আহিব 15 এর পৰা 8 গলে 7 এতে রল 7 7 এর পৰা 5 গলে 2 এটো কিমান ৰৈ গল -27 ডিভাইডেড বাই 8 এটো आंसर therefore এটা আমি ভাগেক কিমান পালো ভাগেক is equal to -27/8 এটো আমার आंसर বুজি পালানে তার পিছত প্রশ্নটো সোয়া এটা সা 2 নম্বৰ যেটো কোশ্চেন আছে এটা কি কৈছে x cube minus ax square plus 6x minus 8 x minus a ৰে হৰণ কৰিলে পোৱা ভাগহে গুলোৱা একেবাৰে ইজি হয় এনেকুৱা অংক আমি আগতেও কৰিছো সো যেটো আমাৰ বহুপদ দি আছে হেতুক তুমি px বুলি ধৰা তো px কিমান দি আছে x cube minus ax square plus 6x minus a আৰু যেটো ভাজক দি আছে মানে যিমানেৰে হৰণ কৰিব লাগে হেতুক তুমি gx বুলি ধৰা এটো আছে x minus a ঠিক আছে
এটা তুমি gx ৰ শূন্য উলিওৱা gx = 0 gx ৰ ভ্যালু দি আছে x - a = 0 হ'ব মানে x = কিমান আহিব a আহিব এতিয়া x যত x আছে তাতে আমি a বহাই দিম এতিয়া সোৱা pa এটা আহিব a cube minus a into a square plus 6 into a minus a এতিয়া a cube minus a into a square মানে a cube এটো plus 6 into a মানে 6a minus a a cube আৰু a cube cancel যাব এটা পজিটিভ আৰু এটা নেগেটিভ আছে এতিয়া 6 এর পৰা a গলে কিমান থাকে 5a এটা আমাৰ आंसर তো therefore এটা তুমি লিখা ভাগশেষ = আমি কিমান পালো 5a পালো এটো আমাৰ आंसर বুজি পালানে ইয়াৰে পিছত 3 নম্বৰ প্ৰশ্নটো কি কৈছে 7 + 3x cube + 7x ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা আমাৰ ছাত্ৰ ছাত্ৰী সকল এটো তুমি ভাগশেষ উপপাদ্য ব্যৱহাৰ কৰা কৰিব পাৰা বা দীৰ্ঘহৰণ যেটো পদ্ধতি আছে হেটো তুমি ব্যৱহাৰ কৰা মোৰ ওচৰত তোমাৰ দীৰ্ঘহৰণ যেটো পদ্ধতি আছে হেটো মোৰ ইজি লাগি আছে গতিকে মই হেটো কৰিম এতে সোৱা আৰু তোমালোকৰ মই দুটা পদ্ধতিত কৰি দিম ইফালে তোমালোকৰ যেটো ভাল লাগে তোমালোকে হেটো কৰিবা প্ৰথমতে তোমাৰ যেটো বহুপদ দিয়া আছে হেটো তুমি ধৰি লোৱা এটো px বুলি ধৰি লোৱা এটো আছে কিমান 3x³ এটো প্লাস 7x আছে এতে লক্ষ্য কৰা যেহেতু আমি দীৰ্ঘহৰণ পদ্ধতি ইউজ কৰিম গতিকে এটা আমাৰ x² যেটো টার্ম আছে হেটো আমাৰ লাগিব গতিকে হেটো আমি এতে বনাই লম কেনেকৈ বনাই লম এটো 3x³ এটো প্লাস 0x² এটা এই টার্মটো আমি বনাই ললো কাৰণ তোমাৰ x² টার্মটো আহিব পাৰে যদি আহে তেতিয়া হলে আমি এটো ইউজ কৰিম তেতিয়া প্লাস 7x ঠিক আছে এটা তোমাৰ যেটো ভাজক দিয়া আছে মানে যেটোৰে তুমি হৰণ কৰিব লাগে হেটো তুমি gx বুলি ধৰা এটো আছে তোমাৰ কিমান 7 + 3x এতিয়া এটো তুমি এনেকৈ লিখিব পাৰা 3x + 7 কাৰণ তোমাৰ হহকবোৰ আগতে লিখা হয় তাৰ পিছতে ধ্ৰুবক পদ থাকে এটা আমি হৰণ কৰিম চাবা এটো 3x + 7 আছে আৰু এইফালে আছে এটো কিমান আছে এটো আছে 3x³ + 7x আছে এটো হৰণ কৰিম এতিয়া এটো হৈছে দীৰ্ঘহৰণ পদ্ধতি এটো পদ্ধতিটো তোমালোকে বহুত ভালদৰে শিকিবা কাৰণ এটো তোমাৰ ক্লাস 9 তো লাগিব এতিয়া সোৱা এটা আছে x³ আছে ইয়াতে আছে x মানে ইয়াতে তুমি দিব লাগিব কি x² দিব লাগিব ইয়াতেও 3 আছে ইয়াতেও 3 আছে তো হেতু আমাৰ দিব না লাগে তাৰ মানে 3x ৰ লগত তুমি কি পূৰণ কৰিলে 3x³ হ'ব তো 3x ৰ লগত x² পূৰণ কৰিলে তোমাৰ কি আহিব 3x³ আহিব তো সোৱা 3x * x² তাৰ মানে এটো কি আহিব 3x³ আহিব তো হেতু আমি বহালো এটো প্লাস ইয়াতে তোমাৰ এটো টার্ম আছে তো এটো আমি বহাই লও 0x² + 7x এটো বহাই লৈছো এটো টার্ম এটো 0x আছে এটা সোৱা এটোৰে এটো পূৰণ কৰিব লাগিব তো 7 * x² মানে কি আহিব তো 7x² আহিব বুজি পালা এতিয়া ইয়াতে তুমি এটা কথা মন কৰিব লাগিব এটো তোমাৰ যত একো নাই হেতু তলত একো নাই হেতু তো তোমাৰ ডাইৰেক্টলি নামি আহিব ইয়াতে তুমি এটা কথা লক্ষ্য ৰাখিব লাগিব তোমাৰ যেটোত প্লাস থাকে তলৰ হাৰিটোত তাতে তুমি মাইনাস বুলি ধৰিবা আৰু এটো টার্ম তো ক্যান্সেল হৈ যাব কাৰণ এটো ইয়াতে মাইনাস আছে তো প্লাস মাইনাসে ক্যান্সেল হৈ যাব এটা এতে রল কিমান তো 0 ৰ পৰা 7 গলে কি থাকে -7 কি থাকিব x² থাকিব এতিয়া তুমি ইয়াতে যেটো সাইন পাবা তুমি সেই সাইনটো ইয়াতে বহাই দিবা ইয়াতে মাইনাস পাইছো সেই কাৰণ আমি ইয়াতে মাইনাস বহাইছো ঠিক আছে এতিয়া সোৱা ইয়াতে আছে তোমাৰ -7x² আৰু ইয়াতে আছে 3 তো 3 ৰ কোনো এটা উৎপাদক 7 আছে নেকি নিশ্চিতভাৱে নাই কিন্তু কাৰণ মানে 3 ৰ লগত এনেকুৱা কিবা এটা সংখ্যা আছে নেকি যেটোৰে পূৰণ কৰিলে তোমাৰ 7 টো কি হয় মিলি যায় তো নিমিলে তো গতিকে এটো আৰু আমাৰ হৰণ না যাব তাৰ মানে এটো ভাগশেষ আমি কিমান পাইছো -7x² + 7x তো therefore এটা আমি ভাগশেষ পালো কিমান ভাগশেষ আমি কিমান পালো -7x² + কি পাইছো 7x পাইছো এটো তো কি not = কি 0 তো যদি 0 হয় তেতিয়া হলে হে উৎপাদক হয় যদি 0 নহয় তেতিয়া হলে উৎপাদক নহয় তাৰ মানে এটো আমি কি লিখিব পাৰিম 7 + 3x এটো 3x³ + 7x এটো কি নহয় উৎপাদক নহয়
বুজি পালানে এটো তোমাৰ ইজি হয় এটো কৰিলে এটো সৰু হয় আৰু যেটো তোমাৰ সেকেন্ড মেথডৰ কথা কলো হেতু তুমি ইউজ কৰিব পাৰা এটো অল্টারনেট মেথড অল্টারনেটলি তুমি কি ইউজ কৰিব পাৰা যেটো তোমাৰ gx আছে gx ৰ প্ৰথমতে তুমি শূন্য ওলাই লোৱা gx = 0 এতে gx ৰ 0 তুমি যদি উলোৱা তেতিয়া হলে কিমান আহিব এটো gx ৰ ভ্যালু কিমান দিয়া আছে 7 + 3x = 0 মানে ইয়াৰ পৰা 3x = -7 মানে x = -7 বাই কি আহিব 3 আহিব হয়নে এতিয়া এটো আমি px ত বহাই দিম যত যত x আছে তাতে আমি -7/3 বহাম মানে এটো -7 বাই কি আহিব 3 এটা তোমাৰ আছিল 3 ইনটু এটো -7/3 এটা আহিব হোল কিউব প্লাস 7 ইনটু -7 বাই কি আহিব 3 আহিব বুজি পালানে এটো 3 ইনটু এটা মাইনাস আছে আৰু এটো কিউব আছে গতিকে মাইনাস আহিব এটো মাইনাস 7 কিউব মানে কিমান হয় 343 আৰু 3 কিউব মানে কিমান হয় 27 হয় হল আৰু এটো প্লাস এটো 7 7 49 তো এটো -49 আহিব ডিভাইডেড বাই তলত কিমান আহিব 3 আহিব আৰু প্লাস মাইনাস হয় তো এটো ডাইৰেক্টলি মাইনাসে ৰাখি দিছো এতিয়া এইখিনি মই ইয়াতে কৰিছো হিভালে ঠাই নাই এতে তুমি এটো কিউব আছে ইফালে তো ইফালে তুমি কিউব লিখা এতিয়া তোমাৰ এটোৰে তো নিশ্চিতভাৱে তোমাৰ কি যাব হৰণ যাব সৰি এটো কিউব তো কৰিছে তো এটো 3 আৰু এটো ক্যান্সেল যাব 3 9 জাৰ 27 হয় তো ইয়াতে তোমাৰ ৰৈ গল কিমান ইয়াতে ৰৈ গল তোমাৰ -343 ডিভাইডেড বাই 9 আৰু ইফালে গল -49 ডিভাইডেড বাই 3 হয়নে এতিয়া 9 আৰু 3 ৰ এলসিএম কিমান হল আর 9 আহিল আৰু ইফালে তোমাৰ একবাৰ আছে তো এটো আহিব 343 আৰু এটো তিনিবাৰ আছে তো 49 3 জাৰ কিমান হ'ব 147 তো এটো আহিব তোমাৰ এটো প্লাস কৰিলে আহিব এটো আহিব 04481 আৰু 31 4 মাইনাস আৰু ডিভাইডেড বাই কি আহিব 9 আহিব নট ইজ ইকুয়াল টু কি 0 বুজি পালানে কোনটো ইজি লাগিছে তোমাৰ যেটো ইজি লাগিছে তুমি হেতুৰে কৰিবা যেহেতু এটো 0 হোৱা নাই গতিকে এটো তুমি লিখিব পাৰা px সৰি ইফালে gx px ৰ উৎপাদক নহয় px ৰ এটো উৎপাদক নহয় বুজি পালানে এতিয়া সোয়া 4 নম্বৰ কোৱেশ্চনত কি কৈছে এটো ভাগফল আৰু ভাগহেগ নিৰ্ণয় কৰা তে ভাগফল নিৰ্ণয় কৰিব লাগে আৰু ভাগহেগ তুমি নিৰ্ণয় কৰিব লাগিব তো ইয়াৰে কাৰণে এটো সোয়া এটো মই ইয়াতে কৰি দি আছো এফালে এটো আমি ডাইৰেক্টলি দীৰ্ঘহৰণ পদ্ধতিয়ে আমি ইয়াতে ইউজ কৰিম এটো সোয়া এটোৰ সলিউশন এটো কিমান আছে x³ - 4x² plus 2x plus 5 আছে আৰু এটো হৰণ কৰিব লাগে x - 2 ৰে এটো হৰণ কৰিম চাবা এতে সোয়া x ৰ লগত কিমান পূৰণ কৰিলে x³ হ'ব নিশ্চিতভাৱে x² মানে x * x² মানে x³ তো ইয়াতে লিখা x³ তোমালোকে এই টাৰ্মবোৰ বহুৱাতে কিন্তু সাৱধান হ'ব লাগিব কাৰণ এইবোৰ যদি অলপমান ইফালে ইফালে হয় তেতিয়া হলে তোমালোকে মাইনাস কৰোতে প্ৰবলেম পাবা ঠিক আছে এটা সোয়া -2 * x² মানে কি -2x² বুজি পালা এটা গুটে গিটা মাইনাস হয় তো মাইনাস কৰা এটো আহিব +5 এটো আহিব +2x আৰু যত মাইনাস থাকে তাতে তুমি কি ধৰিব লাগে প্লাস ধৰিব লাগে হয়নে কাৰণ কি তুমি সোয়া যেতিয়া আমি এটা সংখ্যাক হৰণ কৰো তলত যেটো হাৰি হেটো মাইনাস হয় তো এটা মাইনাস তো এটা আছে অলৰেডি আৰু তোমাৰ এটোৰ পৰা এটো মাইনাস হৈ আছে তো দুটা মাইনাস পূৰণ হৈ আছে এতে তো দুটা মাইনাস পূৰণ হলে কি হয় প্লাস হয় সেই কাৰণে আমি ডাইৰেক্টলি কও যে মাইনাস থাকিলে প্লাস ধৰিবা আৰু প্লাস থাকিলে মাইনাস ধৰিবা বুজি পালা এতিয়া তোমাৰ 2x ৰ পৰা 4x গলে কিমান থাকে -2x² থাকে বুজি পালা এটো টাৰ্ম তো ক্যান্সেল যাব ইয়াতে যেটো সাইন আহিব সেই সাইনটো তুমি ওপৰতে বহাবা ইয়াতে কিমান আহিছে -2x² আহিছে এতে সোয়া 2x² আহিছে আৰু এতে আছে x তাৰ মানে x ৰ লগত আমি 2x যদি আমি পূৰণ কৰো তেতিয়া হলে x * 2x আহিব কি
মাইনাস 2x স্কোয়ার বুঝি পালা আৰু ইফালে মাইনাসে মাইনাসে এটো কি আহিব প্লাস আহিব আৰু 2 2 যা কিমান আহিব 4 আৰু ইফালে আছে x মানে এটো আহিব এতিয়া তুমি ইফালে আছে প্লাস 5 ইফালে প্লাস আছে তো এটো মাইনাস হ'ব তো তোমাৰ 2 ৰ পৰা 4 গলে ইফালে থাকিব মাইনাস 2x এটো আৰু এটো কেনসেল যাব তো ইয়াতে মাইনাস দিয়া ইয়াতে আছে 2x প্লাস 5 আছে হয়নে তো ইয়াতে মাইনাস আহিব তো ইয়াতে x আছে তো x ৰ লগত কিমান পূৰণ কৰিলে 2x আহিব 2 পূৰণ কৰিলে মানে x * -2 কিমান আহিব -2x আৰু মাইনাসে মাইনাসে কি আহিব প্লাস আৰু 2 2 যা কিমান হল 4 হল এতিয়া এতে প্লাস আছে তো এতে মাইনাস আহিব তো 5 ৰ পৰা 4 গলে কিমান থাকে 1 থাকে এটোৰ এটো কেনসেল যাব এতে 1 টো আৰু এটোৰে তোমাৰ হৰণ না যায় গতিকে আমি ইয়াতে এটো সব ভাগফল এটো ওপৰত যেটো আছে হেটো আমি ভাগফল কিমান পালো x² - 2x - 2 হয়নে আৰু আমি ভাগিক কিমান পালো 1 এটো आंसर হৈ গল এনেকুৱা হৰণ কিন্তু তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ ক্লাস 10 তো এনেকুৱা অংকবোৰ লাগিব ঠিক আছে তো তোমালোকে এটো সাৱধানৰে এটো কৰিবা এৰ পিছত চোৱা এটো আছে 2 নম্বৰটো এটো আমি দীৰ্ঘ হৰণ পদ্ধতি ইউজ কৰিম এটা আছে তোমাৰ 4x³ - 2x² - 3 এটো হৰণ কৰিব লাগে এটো কিমানেৰে হৰণ কৰিব লাগে 2x² - 1 এটোতে হৰণ কৰিব লাগে এটো চোৱা এটো আমি হৰণ কৰিম এতে চোৱা 2x² এতে আছে ইয়াতে আছে x³ তো 2x² ৰ লগত কিমান পূৰণ কৰিলে 4x³ আহিব এটো আহিব 2x মানে 2x² * 2x মানে এটো আহিব 4x³ আৰু এটোৰ লগত এটো পূৰণ হ'ব তো মাইনাসে প্লাসে মাইনাস আৰু 1 * 2x মানে কি আহিব এতে চোৱা তোমাৰ 2x টার্ম নাই গতিকে এটা আমি এটো বনাই লও মানে 0x এটা আহিব -3 এ আগতে যেনেকৈ আমি বনাই লৈছিলো কাৰণ 0x * 0 * x মানে 0 আহিব গতিকে এই টার্মটো আমি বনাই ললো যেহেতু ইয়াতে আমাৰ x টার্ম আহিছে তো মাইনাসে প্লাসে মাইনাস আহিব আৰু ইফালে 1 * 2x মানে 2x আহিব ঠিক আছে এতে সোয়া ইফালে আছে তোমার -3 ঠিক আছে এতে মাইনাস আছে তো এতে প্লাস বলি ধরা তো 2 এর পৰা যদি এটা 0x যায় তেতিয়া হলে তোমার +2x ইয়াতে থাকি যাব আৰু ইফালে আছে তোমার -2x² এটো আর এটো ক্যান্সেল যাব বুঝি পালানে এতে ইয়াতে কি আহিছে মাইনাস সাইন আহিছে গতিকে মাইনাসটো আমি ইয়াতে বহাই দিম এতে সোয়া 2x² আছে তো ইয়াতেও 2x² আছে মানে এটা আমি কিমান বার দিব লাগিব এবাৰ দিব লাগিব মানে ওয়ান টাইম যাব এটা আহিব -2x² এতে মাইনাসে মাইনাসে কি আহিব এটো আহিব প্লাস আৰু 1 * 1 মানে কি 1 এটো কিন্তু x ৰ তলত নবহে কাৰণ ইয়াতে সোয়া এটোৰ লগত কোনো চলক নাই মানে সদৃশ পদৰ তলতে সদৃশ পদ বহিব আৰু সদৃশ পদ কোনবোৰ কোৱা হয় যিবোৰৰ চলকৰ পাৱাৰ একে থাকে হেবোৰক সদৃশ পদ বুলি কোৱা হয় তো 1 আৰু 1 ক তুমি পূৰণ কৰিলে তো ইয়াতে কোনো চলক না থাকে সেই কাৰণ আমি যেটো ধ্ৰুবক পদ আছে হেতুৰ তলতে আমি বহাইছো ইয়াতে মাইনাস আছে তো -3 আৰু -1 কিমান আহিব -4 আৰু ইফালে আছে +2x এটো আৰু এটো ক্যান্সেল যাব এতে সোয়া এতে আছে 2x² এতে আছে 2x এটো তার হরণ না যায় কারণ এতে x আছে আর এতে x² টার্ম আছে তো আমি সৰুটুক ডাঙৰটোৰ আমি কেনেকৈ ভাগ কৰিম হয়নে তো देयरफॉर এটা আমি ভাগফল কিমান পালো এতে ভাগফল পালো 2x - 1 এটো আৰু ইয়াতে তোমাৰ ভাগিক পালো 2x - 4 ভাগিক = 2x - 4 এটো आंसर বুঝি পালানে ইয়াৰ পিছত এটো সোয়া এটো আমি দীৰ্ঘ হৰণ পদ্ধতি ইউজ কৰিম ইয়াতে আছে তোমাৰ 3x³ - 5x² + 10x - 3 এটোক আমি হৰণ কৰিব লাগে কিমানেৰে 3x + 1 এৰে এটোৰে হৰণ কৰা ইয়াতে সোয়া 3x আছে ইয়াতে আছে 3x³ মানে এটা x আমি ইয়াতে দিব লাগিব x² দিব লাগিব সরি তার মানে 3x * x² মানে কি আহিব 3x³ আহিব আৰু ইফালে প্লাস আহিব 1 * x² মানে
x স্কয়ার এটো নমাই লৈ আহা -3 ইফালে আহিব প্লাস 10x ইফালে তোমাৰ মাইনাস আছে তো -5x আৰু -x তো -6x স্কয়ার এটো আৰু এটো ক্যান্সেল যাব এতে মাইনাস আইছে গতিকে এটো মাইনাস দিম এতে আছে x6x স্কয়ার তো 3x ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 6x স্কয়ার আহিব এটো হ'ব 2x মানে এটা আহিব -6x স্কয়ার তো প্লাস এ মাইনাস এ -1 * 2x মানে 2x এতে নমাই লৈ আহা এটো আহিব -3 ইফালে মাইনাস আছে তো প্লাস হ'ব ইফালে আহিব তোমাৰ 10 আৰু 2 এটা আহিব 12x এটো আৰু এটো ক্যান্সেল যাব এতিয়া ইয়াতে প্লাস আহিছে গতিকে আমি ইয়াতেও প্লাস দিম এতিয়া সোৱা এটো আছে তোমাৰ 12x ইফালে আছে 3x তো এটা আমি দিম কিমান টাইমস 4 টাইমস কাৰণ 3 * 4 = 12 আৰু x * 1 = x হলনে মানে এটা আহিব 12x আৰু এটো মাইনাস প্লাস 1 * 4 মানে 4 এতে প্লাস আছে মানে আমি এটো মাইনাস ধৰিম তো -3 - 4 এটো কিমান আহিব -7 আহিব এটো আৰু এটো ক্যান্সেল যাব ঠিক আছে তার মানে আমি এটো পালো ভাগে কিমান পালো -7 পালো আৰু ভাগফল কিমান পালো এটোৰ ভাগফল হল x² - 2x + 4 এটুক কয় ভাগফল এটুক কয় ভাগহেক আৰু এই যে ভিতৰত যেটো থাকে হেটুক কয় ভাজ্য এটু আৰু তোমাৰ ইয়াৰ লগত এটা সম্পৰ্ক আছে সেই সম্পৰ্কটো কি হয় এটো ভাজ্য = ভাজক পূৰণ ভাগফল এটো যোগ ভাগহেক এটো তোমাৰ ভাগহেক উপপাদ্য কয় এই যেটো তোমাৰ সম্পৰ্ক এটো ভাগহেক উপপাদ্য বুলি কয় বা ৰিমাইন্ডাৰ থিওৰিম বুলি কয় ইংৰাজীত যাক এটো ৰিমাইন্ডাৰ থিওৰিম বুলি কয় এটো তোমালোকৰ ক্লাস 10 ত কিন্তু লাগিব আৰু এই যেটো ফৰ্মুলা হেতুক তোমাৰ এনেকৈ লিখা হয় px = gx * qx + rx এটো লিখা হয় তোমালোকে যদি ভালদৰে ষ্টাডি কৰিছা তেতিয়া হলে গমে পাইছা ইয়াৰে পিছৰ প্ৰশ্নটো সোৱা ইয়াৰে পিছত কি আছে ইয়াৰে পিছত আছে এটো সোৱা এটা আছে x ৰ পাৱাৰ 11 আছে তোমালোকে ভয় খাব না লাগে যে x ৰ পাৱাৰ ইমান কিয় হয় এটো ইমান হলেও এটো আমি সহজ কৰি লৈ লম ঠিক আছে কেনেকে সহজ কৰিম যেটো তোমাৰ x⁻11 আছে তাৰ পিছত তো এটা টাৰ্ম নাই গতিকে আমি সেই টাৰ্ম কেটে ইয়াতে বনাই লৈ তাৰ পিছত আমি তলে তলে নমাই লৈ আহিম বাইটো তুমি ডাইৰেক্টলি কৰিব পাৰা কিন্তু ডাইৰেক্টলি কৰিলে ভুল হোৱাৰ সম্ভাৱনা বেছি থাকে গতিকে তুমি এটো বনাই লোৱা সোৱা x⁻11 প্লাস কি আহিব 0x⁻10 প্লাস 0x⁻8 প্লাস 0x⁻7 প্লাস 0x⁻6 প্লাস 0x⁻5 প্লাস 0x⁻ কিমান আহিব 4 প্লাস 0x⁻3 প্লাস 0x² প্লাস 0x আৰু ইফালে আছে কিমান -5 এটুক আমি হৰণ কৰিব লাগে কিমানেৰে x + 1 এৰে বুজি পালানে এটো আমি হৰণ কৰিম চাবা এটো বনাই ললো এতে ইজি হ'ব তুমি যদি কোৱা যে ডাইৰেক্টলি কৰিম তেতিয়া হলেও কৰিব পাৰিবা এতে সোৱা x আৰু ইফালে আছে x⁻11 তাৰ মানে এতে দিব লাগিব কিমান টাইমস x⁻10 টাইমস মানে x⁻10 টাইমস দিলে ইয়াতে আহিব x⁻11 আৰু ইয়াতে এটা আছে x⁻10 আৰু 1 মানে এটো আহিব কি তোমাৰ x⁻ কিমান আহিব 10 আহিব সিমিলার টার্মৰ লগত তুমি সিমিলার টার্ম হে বহাব লাগিব হা সদৃশ পদ যাক কয় এটো আৰু এটো ক্যান্সেল যাব ঠিক আছে ইয়াৰ পৰা এটো নমাই লৈ আহা এটো আছে -5 এটা আছে তাৰ পিছত আছে তোমাৰ 0x তাৰ পিছত আছে 0x² তাৰ পিছত আছে 0x³ তাৰ পিছত আছে তোমাৰ 0x⁴ তাৰ পিছত আছে 0x⁵ তাৰ পিছত এটো আছে 0x⁶ তাৰ পিছত আছে 0x�7 তাৰ পিছত আছে 0x�8 তাৰ পিছত আছে ইয়াতে আৰু এটা টাৰ্ম ৰৈ গল 0x⁹ ইয়াতে এটো প্লাস দি লিখি লবা 0x⁹ ইয়াতে ৰৈ গল এটো মই ইয়াতে লিখি দিছো ইয়াতে আহিব 0x⁹ টো ৰৈ গল তো ইয়াতে আমি লিখি দিলো
আৰু ইয়াতে তোমাৰ এটো সোয়া এতে তোমার কিমান আহিব এটো প্লাস আছে তো ইয়াতে মাইনাস আহিব তো এটো এটাৰ পৰা যদি এটা যায় এটো তোমাৰ কিমান আহিব ইয়াতে থাকিব কিমান মাইনাস এটো x টু দি পাৱাৰ কিমান থাকিব 10 থাকিব বুজি পালা ইয়াতে প্লাস আছে ইয়াতে মাইনাস আহিছে গতিকে আমি ইয়াতে কি দিম মাইনাস দিম এতে কিমান টাইম যাব এটো যাব তোমাৰ x টু দি পাৱাৰ 9 টাইমস হয়নে সরি ইয়াতে আহিব এটো x টু দি পাৱাৰ 9 টাইমস আহিব তো এটো আহিব x টু দি পাৱাৰ 10 টাইমস হয় আর এতে মাইনাস এ প্লাস এ কি আহিব এটো আহিব তোমাৰ মাইনাস এটো আহিব তোমাৰ কিমান x টু দি পাৱাৰ 9 এতে তুমি গুটেই কেটা যদি তলত নমাই লৈ আহা তেতিয়া হলে ইয়াতে থাকিব এটো আর এটো তো ক্যান্সেল হৈ যাব ইয়াতে থাকিব মাইনাস x টু দি পাৱাৰ 9 হয়নে এ বাকিবোৰ আমি পিছত তলত নমাই লৈ আহিম ইয়াতে মাইনাস আহিছে গতিকে ইয়াতে মাইনাস দিয়ে এতে তোমাৰ কিমান টাইম যাব এটা তোমাৰ ডিভাইড কৰিলে তোমাৰ এটা আহিব x টু দি পাৱাৰ কিমান টাইম যাব 8 টাইম যাব x টু দি পাৱাৰ 8 টাইমস কলে এটা আহিব মাইনাস এটো x টু দি পাৱাৰ 9 আহিব ঠিক আছে আৰু ইফালে আহিব কিমান প্লাস এ মাইনাস এ কি আহিব মাইনাস আৰু 1 ইনটু x টু দি পাৱাৰ 8 মানে x টু দি পাৱাৰ 8 ঠিক আছে এতিয়া ইয়াতে তোমাৰ আৰু এটা টার্ম ৰৈ গল নাই ৰৈ যোৱা নাই এতিয়া তো সোয়া তোমাৰ ইয়াতে এটো মাইনাস আছে তো এটো মাইনাস থাকিলে এটো তোমাৰ কি আহিব এটো প্লাস আহি যাব হয়নে তো এটো আর এটো কি যাব ক্যান্সেল যাব তো ইয়াতে থাকিব কিমান তোমাৰ মাইনাস x টু দি পাৱাৰ 8 ৰৈ যাব x টু দি পাৱাৰ 8 ৰৈ গলে ইয়াতে তোমাৰ x টু দি পাৱাৰ কিমান টাইম যাব 7 টাইম যাব এটা আহিব মাইনাস x টু দি পাৱাৰ 8 আৰু ইফালে মাইনাস এ প্লাস এ মাইনাস ইফালে 1 ইনটু মাইনাস x টু দি পাৱাৰ 7 মানে এটো মাইনাস x টু দি পাৱাৰ কি আহিব 7 আহিব এতে তোমাৰ এটো ক্যান্সেল যাব ইয়াতে ৰৈ গল তোমাৰ মাইনাস x টু দি পাৱাৰ 7 তো ইয়াতে আহিব মাইনাস x টু দি পাৱাৰ 6 মাইনাস x টু দি পাৱাৰ 6 আহিলে তো x ইনটু মাইনাস x টু দি পাৱাৰ 6 মানে মাইনাস x টু দি পাৱাৰ কি আহিব 7 আহিব আৰু ইফালে আহিব তোমাৰ মাইনাস এটো আহিব তোমাৰ কিমান x টু দি পাৱাৰ 6 আহিব হয়নে এটাৰ এটো ক্যান্সেল যাব ইয়াতে থাকিব মাইনাস এটো থাকিব x টু দি পাৱাৰ 6 থাকিব ইয়াতে আহিব মাইনাস x টু দি পাৱাৰ কি 5 আহিব মাইনাস x টু দি পাৱাৰ যদি 5 আহে এটো আহিব মাইনাস x টু দি পাৱাৰ 6 আৰু এইফালে আহিব মাইনাস x টু দি পাৱাৰ কি আহিব 5 আহিব এতে এটো আৰু এটো ক্যান্সেল গল ইয়াতে রল মাইনাস x টু দি পাৱাৰ কি 5 তো ইয়াতে আহিব তোমাৰ মাইনাস x টু দি পাৱাৰ 4 হয়নে তো মাইনাস x টু দি পাৱাৰ যদি 4 আহে তেতিয়া হলে এটো আহিব মাইনাস x টু দি পাৱাৰ 5 আৰু এইফালে আহিব মাইনাস x টু দি পাৱাৰ 4 এটো আৰু এটো ক্যান্সেল যাব ইয়াতে ৰৈ গল মাইনাস x টু দি পাৱাৰ 4 এটো এতে থাকিব তোমাৰ মাইনাস x টু দি পাৱাৰ 4 তো মাইনাস x টু দি পাৱাৰ 4 থাকিলে ইয়াতে আহিব তোমাৰ মাইনাস x কিউব এটো সা মাইনাস x টু দি পাৱাৰ 3 তো মাইনাস x টু দি পাৱাৰ 3 আহিলে এটো আহিব মাইনাস x টু দি পাৱাৰ 4 আৰু ইফালে আহিব মাইনাস x কিউব হলনে এটো আৰু এটো ক্যান্সেল যাব ইয়াতে ৰৈ গল মাইনাস x কিউব তেতে যদি মাইনাস x কিউব ৰয় ইয়াতে যাব তোমাৰ মাইনাস x টু দি পাৱাৰ এটো কিমান আহিব x স্কয়ার আহিব x স্কয়ার টাইমস গলে মই ইয়াতে লিখি দিছো x স্কয়ার টাইম যদি যায় তেতিয়া হলে এটো আহিব তোমাৰ মাইনাস x কিউব আৰু ইফালে আহিব মাইনাস x স্কয়ার তো এটো আৰু এটো ক্যান্সেল যাব ইয়াতে থাকিব তোমাৰ মাইনাস x স্কয়ার আৰু মাইনাস x স্কয়াৰত তোমাৰ এটো কিমান টাইম যাব এটো তোমাৰ এবাৰ আছে তো এটো আহিব x বার তো x * x মানে মাইনাস x স্কয়ার আৰু ইফালে আহিব মাইনাস প্লাস মাইনাস 1 * x মানে x এটো তোমাৰ এটোৰ এটো ক্যান্সেল গল থাকিল কি তোমাৰ মাইনাস x থাকিল হয়নে আৰু ইফালে তোমাৰ এটো -5 টো ৰৈ আছে তো -5 টো তুমি ইফালে কি কৰিবা এতিয়া নমাই লৈ আহা এটো নমাই লৈ আহিলে এটো কিমান টাইম যাব এটো তোমাৰ -1 টাইম যাব
তো x * -1 মানে -x আর ইফালে প্লাস মাইনাসে মাইনাস এটু 1 * -1 হলে তোমার এটু কি হইব -1 তো এটু তোমার এটুর এটু ক্যান্সেল গল ইফালে রই গল কিমান -6 রই গল বুঝি পালানে এতিয়া ইয়াতে সোয়া তোমার যিকেটা টার্ম আহিছে ইয়াতে x⁻10 এটু -x⁻ কি আহিছে 9 আহিছে এটু তার পিছত 2 প্লাস আহিব এটু x⁻8 -x⁻7 এটু প্লাস আহিব এটু প্লাস আহিব আৰু এটু প্লাস আহিব লগতে এটু মাইনাস লাস্টত যেটো আছে এটু তোমার কি আহিব প্লাস আহিব এতে প্লাস আহিব মানে তোমার এইখিনি তলব ভুল হৈছে মানে তোমার কি হৈছে এতে সোয়া তোমার x⁻ এতে মাইনাস আছে নে এটু মাইনাস থাকিলে প্লাস ধরিব লাগে তো x⁻9 এর পরে x⁻9 গলে এটু কি আহিব এটু প্লাস আহিব এটু প্লাস আহিলে তোমার এটু প্লাস আহিব তার পিছত তোমার এটু কি করিব প্লাস আহিব এটু মাইনাস আছে মাইনাস থাকিলে কি ধরিব লাগে প্লাস ধরিব লাগে এতেও তোমার এটু মাইনাস আছে মাইনাস থাকিলে এটু প্লাস ধরিব লাগে তো তোমার এই লাস্টত যেটো টার্ম আছে এটু টার্ম তোমার এটু কি আহিব প্লাস আহিব কারণ এতে মাইনাস আছে তো মাইনাস থাকিলে কি ধরিব লাগে প্লাস ধরিব লাগে বুঝি পালানে তো देयरफॉर এখানে ঠিক কৰি লবা তোমালোকে অলপমান এখানে প্লাস মাইনাসত গন্ডগোল হৈছে তো देयरफॉर এটু আহিব তোমাৰ ভাগফল তো বহুত আহিছে এটু x⁻10 - x⁻9 হয়নে এটু এনেকে লিখিবা প্লাস x⁻8 - x⁻7 প্লাস x⁻6 - x⁻5 প্লাস x⁻4 তাৰপিছত আছে -x³ তো প্লাস x² - x প্লাস 1 আৰু তোমাৰ ভাগে কিমান আহিছে এটো ভাগে আহিছে কিমান -6 এটো আমাৰ आंसर বুজি পালানে এটো অলপমান প্লাস মাইনাসত গন্ডগোল হৈছিল তোমালোকে এটো ঠিক কৰি লবা মই ঠিক কৰি দিছো ইয়াৰে পিছত সোয়া 5 নম্বৰটো সোয়া মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ আমি লগ পাম বেলেগ এটা ভিডিও লৈ ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে তেতিয়া হলে তোমালোকে কমেন্ট কৰি জনাবা আজিৰ কাৰণে এইখিনিয়ে